কলাইগাঁও ৰন্থলী ষ্টেডিয়ামত টংলা বিধানসভা সমষ্টিত মেগা বাগুৰুম্বা দহৌ আখৰা 17 জানুৱাৰীত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিশ্ব দৰবাৰত চিনাকি দিবলৈ প্ৰদৰ্শন হ'ব মেগা বাগুৰুম্বা নৃত্য। আজিৰে পৰা কলাইগাঁও ৰন্থলী ষ্টেডিয়ামত আৰম্ভ হৈছে তিনিদিনীয়া বাগুৰুম্বা দহৌ আখৰা। 10 জানুৱাৰীলৈ চলিব এই আখৰা। উক্ত অনুষ্ঠানটি শুভ উদ্বোধন কৰে সাহিত্যিক প্ৰসন্ন কুমাৰ বড়োৱে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰি, টংলা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো, সাহিত্যিক প্ৰসন্ন কুমাৰ বড়ো, কলাইগাঁও টাউন কমিটিৰ চেয়াৰমেন কৃষ্ণকান্ত বড়ো আৰু বহু বিশিষ্ট লোক। উক্ত অনুষ্ঠান পৰিচালনা কৰে কলাইগাঁও ৰাজচক্ৰ বিষয়া প্ৰিয়ংকা বনিয়াই। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। 48 টংলা LACৰ বাগুৰুম্বা যি প্ৰেক্টিছ প্ৰথম আৰম্ভ হ'ব এই মাত্ৰ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহু ঝুমৰৰ পিছত বাগুৰুম্বা নৃত্যৰ কথা কৈছিলে আৰু 10,000তকৈ অধিক ছোৱালী আৰু মহিলাৰে সৈতে 17 তাৰিখে গুৱাহাটীৰ একেখন ফিল্ডতে সৰুসজাইত এই বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ সেই জনগোষ্ঠীৰ হিচাপে ধন্যবাদ দিছোঁ। সকলো জনগোষ্ঠীৰ কলা সংস্কৃতিক ৰাজ্য, ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ চিনাকি কৰাই দিয়াৰ কাৰণে যি মহৎ প্ৰচেষ্টা কৰিছে তাৰ বাবে মই টংলা সমষ্টিৰ দায়িত্বত থকা বিধায়ক হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 17 তাৰিখৰ যিটো কাৰ্যসূচী তাৰ কাৰণে আমাৰ ইয়াৰ পৰা টংলা সমষ্টিৰ পৰা অতি কমেও যি 1500 গৰাকী ছোৱালী যাব, তেওঁলোক আজিৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰিব। আমি আশা ৰাখিছোঁ প্ৰত্যেকগৰাকী বড়ো ছোৱালী আৰু মহিলাই বাগুৰুম্বা নৃত্য জানে, যেনেকৈ প্ৰত্যেকগৰাকী অসমীয়া ছোৱালীয়ে বিহু নৃত্য জানে। মাত্ৰ প্ৰয়োজনটো আছে ডিচিপ্লিনটো। 10,000 11,000 ল'ৰা ছোৱালীৰ মাজত ডিচিপ্লিনটো আনি দিবৰ কাৰণে আচলতে ৰিহাৰ্চেলটো। গতিকে এইটো সুকলমে হ'ব বুলি আশা ৰাখিছোঁ আৰু আগন্তুক দিনত আমি গোটেই বিশ্ব দৰবাৰত এই বাগুৰুম্বাই আৰু এটা পদক্ষেপ আগুৱাই যাব বুলি আশা ৰাখিছোঁ। আৰু লগে লগে যিসকল বাদ্যযন্ত্ৰী, যিসকল লিডাৰ আছে, ইয়াৰ অৰ্গেনাইজাৰ আছে, তেখেতসকলকো ধন্যবাদ জনাম। তেখেতসকলৰ কাৰণেই একত্ৰিতভাৱে আমাৰ টংলা সমষ্টিৰ এই নৃত্যৰতা যিখিনি মহিলা আছে, ছোৱালী আছে, তেওঁলোকে আগুৱাই যাব মই আশা ৰাখিছোঁ। হয়, খুব এটা আদৰণীয় সাংস্কৃতিক বিভাগৰ এটা পদক্ষেপ। আজি আমাৰ টংলা LACৰ কাৰণে আমাৰ ৰন্থলী ক্ৰীড়া যি ষ্টেডিয়াম আছে, ইয়াত প্ৰায় 521 গৰাকী আমাৰ নৃত্যশিল্পী আহিছে আৰু তেওঁলোকৰ আজিৰ পৰা আনুষ্ঠানিকভাৱে তেওঁলোকৰ যিটো ৰিহাৰ্চেল বা আখৰা, যিটো তেওঁলোকে 17 জানুৱাৰীত গুৱাহাটীস্থিত আমাৰ সৰুসজাই ষ্টেডিয়ামত মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত পৰিৱেশন কৰিব, সেই অনুষ্ঠানৰ আজিৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ আখৰাটো আৰম্ভ হৈছে। আৰু ইয়াত খুব এটা সুন্দৰ পৰিৱেশ আচলতে আমি দেখিবলৈ পাইছোঁ। খুব আনন্দিত হৈছোঁ। আমাৰ কলাইগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আহিছিলে এই অনুষ্ঠানটোত, জিলা আয়ুক্ত ডাঙৰীয়া উপস্থিত আছিলে আৰু আমাৰ প্ৰসন্ন বড়ো ডাঙৰীয়াই এই অনুষ্ঠানভাগি আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিলে। আমি খুব আশাবাদী যে আমাৰ টংলা সমষ্টিৰ পৰা যিখিনি শিল্পী তাত যাব, তেওঁলোকে খুব সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আৰু আমি এইটোক লৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি তৎপৰভাৱে আমি যিমানখিনি যাৱতীয় ব্যৱস্থা ল'বলগীয়া আছে আমি গোটেইখিনি লৈছোঁ। আৰু এইখিনিয়ে আৰু ভাল লাগিছে আচলতে, বহুত সুন্দৰ এক পৰিৱেশ, এক সাংস্কৃতিক পৰিৱেশৰ আমি ইয়াত সূচনা হৈছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। আচলতে আমাৰ 3 দিনীয়া আখৰা হ'ব। 3 দিনৰ পিছত আমাৰ গুৱাহাটীতো তেওঁলোকৰ আখৰা অনুষ্ঠিত হ'ব। সম্ভৱতঃ 3 দিনৰ কাৰণে আমাৰ প্ৰশিক্ষকসকল, মাষ্টাৰ ট্ৰেইনাৰসকল ইয়াত আছে, মুখ্য প্ৰশিক্ষক আছে। তেওঁলোকৰ তত্বাৱধানত আমাৰ গোটেই শিল্পীখিনিয়ে ৰিহাৰ্চেল ইয়াত কৰিব 3 দিনৰ কাৰণে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীতো তেওঁলোকৰ একেধৰণৰ আখৰা হ'ব। অসমৰ গোটেই যিমানবিলাক 23খন জিলাৰ পৰা যিখিনি শিল্পী আহিব, সকলোৱে একগোট হৈ পেলাই তাত আখৰা কৰিব। আৰু 17 জানুৱাৰীত তেওঁলোকৰ যিটো ফাইনেল পাৰফৰ্মেঞ্চ বা তেওঁলোকে পৰিৱেশনটো তাত কৰিব। আমাৰ টংলা সমষ্টিৰ কাৰণে আমাৰ 12 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ ইয়াত আহিছে। আমাৰ স্থানীয় যিখিনি আমাৰ শিল্পী আছে, তেওঁলোকৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ তেওঁলোকে নিৰ্বাচিত কৰিছে আৰু সেইখিনি আমাৰ গোটেই ছোৱালীখিনিক ট্ৰেইন আপ কৰিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।